নিশ্চয়কৈ চাওক এই মুহূৰ্তত নিউজ 18ৰ সৈতে খিলাদিত্য দেৱ আছে আৰু খিলাদিত্য দেৱে লংকাৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছিলে সেই ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত তেওঁ নিজৰ যি সমষ্টি আছে হোজাই সমষ্টিৰ যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰবোৰত গৈ তেওঁ নিজে কিছু পৰিদৰ্শন কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু মোৰ সৈতে যিহেতু খিলাদিত্য দেৱ আছে প্ৰবল আত্মবিশ্বাসী এইবাৰ হয়তো বিপুল ভোটৰ ব্যৱধানত তেওঁ হোজাই সমষ্টিৰ পৰা পুনৰবাৰ তেওঁ বিধায়ক হোৱাৰ দিশত চাওক জনতাই জনাৰ্দন জনতাই যেনে আশীৰ্বাদ কৰিব তেনে আমি আগবাঢ়ি যাম 16ত যেতিয়া জিকি আহিছিলোঁ জনতাই 1,05,500 ভোট দি পেলাই আমাক জয়যুক্ত কৰিছিলে আৰু সেই সময়ত প্ৰতাপশালী মন্ত্ৰী প্ৰয়াত ডক্টৰ অৰ্ধেন্দ্ৰ কুমাৰ দে তেওঁ কেণ্ডিডেট আছিলে কংগ্ৰেছৰ তেখেত মাত্ৰ 35,000 ভোট পাইছিল 2016ত সেইকাৰণে হোজাই সমষ্টিত আজি দেখা গৈছে যে কংগ্ৰেছৰ বাহিৰে আৰু কোনো কেণ্ডিডেটে নাই গোটেই অসমত চাগে হোজাই সমষ্টিয়ে ব্যতিক্ৰম যে ইয়াত আৰু তৃতীয় কেণ্ডিডেট নাই দুটা কেণ্ডিডেট আছে সেইকাৰণে তেওঁলোকেও মই যিটো হিচাপ কৰি দেখিছোঁ যে 35,000ৰ বেছিটো ভোট পাব নালাগে 35ৰ তলতে থাকিব দেখা গৈছে যে যিধৰণে আপুনি প্ৰবল আত্মবিশ্বাসী পুনৰবাৰ বিধায়ক হৈ আহিব ইয়াৰ মাজতো 5টা বছৰ আপোনাৰ হয়তো বিধায়কৰ পৰা আপোনাক আঁতৰাই ৰখা হৈছে তাৰ পাছতো আপোনাৰ সমৰ্থকসকল কমা নাছিলে সমৰ্থকসকল আপোনাৰ সৈতে আছিলে কেনেদৰে আগবাঢ়িব যিহেতু আপুনি পুনৰবাৰ যদি বিধায়ক হৈ আগবাঢ়িব চাওক মই এটা নৰ্মেল লাইফ লিড কৰোঁ মই এজন কাৰ্যকৰ্তা হিচাপে বিজেপিক যোগদান কৰিছিলোঁ আজিও এজন কাৰ্যকৰ্তা হিচাপে মই পাৰ্টিত কাম কৰি আছোঁ এজন ৰাইজৰ সেৱক হিচাপে তেতিয়াও আছিলোঁ এতিয়াও মই ৰাইজৰ সেৱাৰ কাৰণে কাম কৰি গৈ আছোঁ অহাকালিও মোৰ একো পৰিৱৰ্তন নহয় যেনেকৈ আছোঁ তেনেকৈ মোক পাব মোৰ কাম হৈছে ৰাইজৰ মাজত থকা কাৰণ চবে জানে যে মোৰ কোনো বিজনেছ নাই মই না কোনো দোকানদাৰী কৰোঁ না কোনো এজেঞ্চি আছে মোৰ না কোনো মোৰ কণ্ট্ৰেক্টাৰী আছে মোৰ একোৱে নাই তে ৰাতিপুৱা মোৰ যে হিচাপ ল'বলগীয়া কথা বা গধূলি গৈ মোৰ টকা হিচাপ কৰিব লাগিব সেইবোৰ কাৰোবাৰে নাই সেইকাৰণে মোৰ গোটেই দিনটোই ক'ব পাৰে টোপনি বাদ দি মই ৰাইজৰ মাজতে আছোঁ আৰু ৰাইজৰ মাজতেই থাকিম কালিৰ পৰা আকৌ মোৰ যাত্ৰা আৰম্ভ হৈ যাব কংগ্ৰেছে বহুতবাৰ চেষ্টা কৰিছিলে এইবাৰ জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে হয়তো ইলেকশ্যনৰ বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে কি ভাবে কিমান দূৰ তেওঁলোকে এই যি তেওঁলোকৰ প্ৰচেষ্টা সফল হ'ব বুলি কিমান ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া তেওঁ ৱাজ এ ভেৰি পপুলাৰ আৰ্টিষ্ট খালি অসমত নহয় গোটেই ভাৰতত আৰু ভাৰতো নহয় বিশ্বতো কিছুমান এনেকুৱা দেশ আছে য'ত ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে মানুহ পাগল হৈ আছে কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়া যেতিয়া বিজেপিৰ পৰা কেণ্ডিডেট হ'ল গুৱাহাটীত আৰু গুৱাহাটীত তাৰ পূৰ্বে বিজয় চক্ৰৱৰ্তী জিকিছিলে তেখেত কিন্তু জিকিব নোৱাৰিলে সেইকাৰণে কালচাৰ ছাইডটো এটা আৰু পলিটিক্সটো এটা আৰু আন এটা ছাইড সেইকাৰণে যে মই কালচাৰেলি বহুত পপুলাৰ হ'লে যে মই ৰাজনৈতিকভাৱেও যে বহুত পপুলাৰ হ'ম সেইটো নহয় আজি ভাৰতবৰ্ষৰ মানুহে আৰু বিশেষকৈ অসমৰ ৰাইজে এইটো ভালকৈ জানে যে ৰাজনীতিত যে বাকী একো কাম নচলে ৰাজনীতি মানে হৈছে আপুনি ৰাইজৰ লগত আপুনি কাম কৰিব লাগিব ৰাইজৰ মাজত থাকিব লাগিব গাঁৱে গাঁৱে ঘূৰিব লাগিব নিস্বাৰ্থভাৱে কাম কৰি থাকিব লাগিব ঠিক আছে না সেইটো এটা বেলেগ ছাইড সেইকাৰণে মই একো নাভাবোঁ যে প্ৰভাৱ পৰিব বুলি আৰু ছেকেণ্ড কথাটো হ'ল আমি কি তেখেতক ভাল নাপাওঁ নেকি আমিওতো ভাল পাওঁ আমি তেখেতৰ গান নুশুনো নেকি আমিওতো গান শুনো এইটো কি ধৰণৰ প্ৰচাৰ আমি কংগ্ৰেছ মানে কি কংগ্ৰেছৰ এতিয়া হৈছে কি দিল্লীত আপোনাৰ এই পাপু তেখেত নেতৃত্ব দি আছে আৰু অসমত আমাৰ লালুৱে নেতৃত্ব দি আছে তেওঁলোকে দিশাহীনভাৱে মানে কংগ্ৰেছ পাৰ্টিক লৈ গৈছে তেওঁলোকে নিজে নাজানে যে তেওঁলোকে মানে কি ধৰণৰ বক্তব্য ৰাখিলে বা কি ধৰণৰ ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰতে গ'লে ৰাইজে ভাল পাব কথাটো বুজিছে নাই ৰাইজ বিচাৰি আছে কি ৰাইজ বিচাৰিছে উন্নয়ন ৰাইজ বিচাৰিছে ভাল ৰাস্তা হ'ব লাগে ৰাইজ বিচাৰি আছে তেওঁলোকৰ সন্তানৰ কাৰণে ভাল স্কুল কলেজ ইউনিভাৰ্চিটি হওক ৰাইজে বিচাৰি আছে তেওঁলোকৰ সন্তানৰ কাৰণে সংস্থাপন কাৰণে কিবা কোম্পানী আহক বা ইণ্ডাষ্ট্ৰী হওক বা চৰকাৰী চাকৰি পাওক আৰু কংগ্ৰেছ কৈ আছে মানে ইমোশ্যনেল ব্লেকমেইল এটা ইমোশ্যনটো আমাৰো আছে না জুবিনক আমি ভাল নাপাওঁ নেকি হয়নে নাই জুবিনক কোনে ভাল নাপায় চবে ভাল পায় সেই বুলি আৰু ব্লেকমেইল কৰি পলিটিক্স কৰা যায় নেকি সেইকাৰণে এইবিলাক কংগ্ৰেছৰ মিছগাইডেড কংগ্ৰেছ ইজ ফিনিছড
ৰাইজ এইবাৰ মানে বিকাশৰ লগত আছে। ৰাইজ বিকাশৰ লগত, ৰাইজ দেশৰ লগত আছে, বিকাশৰ লগত আছে, উন্নয়নৰ লগত আছে, হয়নে নাই? এই আছিলে খিলাদিত্য দেৱ। ইতিমধ্যে নিউজ 18ত তেওঁৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এইবেলি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি যিধৰণে কংগ্ৰেছে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যি চেষ্টা চলাইছিলে তাত তেওঁলোক সফল নহয়, আৰু এনেদৰে তেওঁ নিউজ 18ৰ আগত মন্তব্য প্ৰদান কৰা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।